মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ হিষ্টৰীৰ পৰা এটি নতুন বিষয়বস্তু লৈ উপস্থিত হৈছো। আজি মই তোমালোকৰ আগত হিষ্টৰীৰ চেপ্টাৰ 5 অসমৰ সংক্ষিপ্ত ইতিহাস প্ৰাগ ঐতিহাসিকৰ পৰা বৰ্তমান যুগলৈকে এই চেপ্টাৰটিৰ পৰা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰিম আৰু মই আজিৰ ভিডিঅ'ত মই তোমালোকৰ আগত 25 চমু প্ৰশ্নৰ অৰ্থাৎ 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গমেই পাইছা যে তোমালোকৰ প্ৰিয় চেনেলে তোমালোকৰ আগত হিষ্টৰী চেপ্টাৰ 1, 2, 3 আৰু 4 ব্যাখ্যাসহ সমাধান কৰি আগবঢ়াইছে। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সকলে সেই আগৰ চেপ্টাৰখিনি ভিডিঅ' পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ তোমালোকে আগৰ ভিডিঅ'খিনি চাব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা 2014 পৰা 2023 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সলিউশন কৰি দিম আৰু অতি চমু প্ৰশ্নৰ আৰু এটা ভিডিঅ' ইয়াৰ পিছত তোমালোকৰ আগত আগবঢ়াম। আশা কৰিম এই দুটা ভিডিঅ'ই তোমালোকৰ এই চেপ্টাৰৰ পৰা অতি চমু প্ৰশ্নৰ উত্তৰসমূহ কমন পৰিব। পলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই নতুন চেপ্টাৰটিৰ প্ৰথম প্ৰশ্নলৈ যাওঁ। কোশ্চিন 1, বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? 2023 বৰ্ষত প্ৰশ্নটো আহিছিল। উত্তৰ, বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2023 চনত অহা বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন। কোশ্চিন নম্বৰ 2, শ্ৰীমন্ত শংকৰদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। 2023 বৰ্ষত আহিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অসমীয়া বা জিকেৰ পৰাও গম পাইছা যে আমাৰ সনাম ধৰ্ম মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল কীৰ্তন ঘোষা আৰু অসমৰ প্ৰাণ কেন্দ্ৰ এই কীৰ্তন ঘোষাটি শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। কোশ্চিন 3, চক্ৰী ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিল? 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে। গতিকে চক্ৰী ফেটি বুৰঞ্জী নুমলী বৰগোহাঁইয়ে প্ৰণয়ন কৰিছিল বা ৰচনা কৰিছিল। কোশ্চিন নম্বৰ 3, কোনজন আহোম ৰজাৰ ৰাজত্ব কালত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? 2022 বৰ্ষত আহিছিল। উত্তৰ, গদাধৰ সিংহৰ দিনত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চেপ্টাৰটি দীঘল, শেষ কৰোঁতে কেইবাদিনো সময় লাগিব, কেইবাটাও ভিডিঅ' আপলোড কৰিব লাগিব আৰু এই চেপ্টাৰটি তোমালোকে খুব মন দি পঢ়িবা, যিটো অসম বুৰঞ্জী আৰু এই চেপ্টাৰটিৰ পৰা প্ৰায় 15 পৰা 20 নম্বৰ পৰীক্ষাত আহে। গতিকে অতি চমু প্ৰশ্ন দুটা, চমু প্ৰশ্ন 2-3টা, তাৰপিছত 4 নম্বৰৰ প্ৰশ্ন আৰু 6 নম্বৰৰ প্ৰশ্ন বা 5 নম্বৰৰ প্ৰশ্ন এই চেপ্টাৰটিৰ পৰা আহে। কেতিয়াবা তোমালোকৰ যে পেছেজ দিয়ে, পেছেজো এই চেপ্টাৰৰ পৰা আহিব। গতিকে তোমালোকে এই চেপ্টাৰটি মন দি পঢ়িবলৈ যত্ন কৰিবা, কিয়নো এই চেপ্টাৰটিৰ পৰা ভালেখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। আহোম ৰাজসিংহাসন আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ, আহোম ৰাজসিংহাসন আৰোহণ কৰা প্ৰথমগৰাকী মহিলা আছিল ফুলেশ্বৰী। একচুৱেলি প্ৰশ্নটি 2022 বৰ্ষত আহিছিল। নিশ্চয় তোমালোকে প্ৰশ্নটি বুজি পাইছে। উত্তৰ হ'ব ফুলেশ্বৰী কোঁৱৰী, শিৱসিংহৰ পুত্ৰ, স্বৰ্গদেউ শিৱসিংহৰ পত্নী, পুত্ৰ নহয় পত্নী ফুলেশ্বৰী কোঁৱৰী আছিল কি আহোম ৰাজসিংহাসন আৰোহণ কৰা প্ৰথমগৰাকী মহিলা। এতিয়া প্ৰশ্ন 5 লৈ আহোঁ। 5 নম্বৰ প্ৰশ্ন দিছে, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? এইটো 2022 বৰ্ষত প্ৰশ্নটি আহিছিল। জোনাকীৰ প্ৰথম
সম্পাদক আছিল চন্দ্রকুমার আগরওয়ালা। এই চন্দ্রকুমার আগরওয়ালাই আছিল জোনাকীৰ প্ৰথম সম্পাদক। কোশ্চিন নম্বৰ 6, এতিয়ালৈকে আৱিষ্কৃত হোৱা সৰ্বাধিক পুৰণি আহোম মুদ্ৰাসমূহ কোনজন আহোম ৰজাৰ দিনৰ? 2020 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ চুকলেংমুং বা গড়গয়াৰ ৰজাৰ দিনত। চুকলেংমুং বা গড়গয়াৰ ৰজাৰ দিনত। কোশ্চিন 7, অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত অৰ্থাৎ কমিশনাৰ কোন আছিল? 2019 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ হ'ব অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত বা কমিশনাৰ আছিল ডেভিড স্কট। গতিকে ডেভিড স্কট হল প্ৰথম অসমৰ আয়ুক্ত। কোশ্চিন নম্বৰ 8, ফাতিয়াহ ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? 2018 বৰ্ষত প্ৰশ্নটি আহিছিল। ফাতিয়াহ ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক হল শিহাবুদ্দিন তালিচ। গতিকে ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন, শিহাবুদ্দিন তালিচে ফাতিয়াহ ই ইব্ৰিয়া নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 9 লৈ আহিছো। প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? উত্তৰ প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? 2017 বৰ্ষত প্ৰশ্নটি আহিছিল। উত্তৰ প্ৰাচীন কালত অসমক প্ৰাক জ্যোতিষপুৰ বা কামৰূপ বুলি জনা গৈছিল। গতিকে খুবেই প্ৰাচীন কালত এই অসমখনক আমি কি কৈছিলো? প্ৰাক জ্যোতিষপুৰ বা তাৰ পিছত কামৰূপ বুলিও কোৱা হৈছিল। কোশ্চিন নম্বৰ 10, অসমৰ কত প্ৰথমে কৃষক বিদ্ৰোহ হৈছিল? 2017 বৰ্ষত আহিছিল। উত্তৰ অসমৰ নগাঁৱৰ ফুলগড়িত প্ৰথমতে কৃষক বিদ্ৰোহ হৈছিল। গতিকে এই অসম বুৰঞ্জীত এই কৃষক বিদ্ৰোহ খুবেই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গতিকে ফুলগড়িৰ বিদ্ৰোহটিও ইয়াৰ ব্যতিক্ৰম নহয়। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 11টো আলোচনা কৰিম। কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? 2016 বৰ্ষত প্ৰশ্নটি আহিছিল। কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল মহাৰাজ নৰনাৰায়ণ। কোশ্চিন নম্বৰ 12 লৈ আহা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। গতিকে এই নামনি অসমৰ গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই আছিল অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি। কোশ্চিন নম্বৰ 13, আজান পীৰৰ দৰগাহ কত অৱস্থিত? 2015 বৰ্ষত আহিছিল। আজান পীৰৰ দৰগাহ শিৱসাগৰ জিলাৰ দিখৌ নৈৰ পাৰৰ সৰাগুৰি চাপৰিত অৱস্থিত। বৰ্তমানো এই দৰগাহ তোমালোকে দেখিবলৈ পাবা। যদি তোমালোকে শিৱসাগৰত যোৱা তেতিয়াহ'লে এই দিখৌ নৈৰ পাৰত থকা সৰাগুৰি চাপৰিৰ এই অসমৰ বিখ্যাত জিকিৰৰ ৰচক আজান পীৰৰ দৰগাহ তোমালোকে দেখিবলৈ পাবা। এই ভিডিঅ'ৰ একেবাৰে লাষ্ট কোশ্চিনটো লৈ আহিছো। কোশ্চিন নম্বৰ 14, শংকৰদেৱ কোন আছিল? 2014ত প্ৰশ্নটি আহিছিল। ভেৰি ইজি কোশ্চিন, এইটো নজনা ল'ৰা ছোৱালী হয়তো আমাৰ অসমত কমেই আছে। উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একশৰণ ভাগৱত ধৰ্মৰ প্ৰচাৰক আৰু এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাৰ প্ৰাণ স্বৰূপ হিচাপে কাম কৰিছিল। তেওঁৰ নেতৃত্বতেই, তেওঁৰ প্ৰচেষ্টাতেই আমাৰ অসমত অসমীয়া ভাষাই ঠন ধৰি উঠিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পৰম শ্ৰদ্ধাৰ গুৰু শংকৰদেৱ কি আছিলে? এজন একশৰণ ভাগৱত ধৰ্মৰ প্ৰচাৰক আছিল আৰু তেওঁ একশৰণ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। অহা ভিডিঅ'ত মই এই চেপ্টাৰৰ পৰা তোমালোকৰ আগত আৰু এটি অতি চমু প্ৰশ্নৰ ভিডিঅ' লৈ উপস্থিত হ'ম। তেতিয়ালৈকে তোমালোকে এই ভিডিঅ'ৰ লগে লগে আগতে আপলোড কৰা 4টা চেপ্টাৰ আৰু কেইবাটাও পৰীক্ষাৰ কোশ্চিনৰ উত্তৰখিনি তোমালোকে চাই লোৱা। তেতিয়ালৈকে ঘৰত সুস্থ থাকা, ভালদৰে পঢ়া শুনা কৰা। থেংক ইউ।